হেঁপাহৰ ৰঙালী বিহুটি ওচৰ পাওঁতে তত নাইকিয়া হৈছে নাচনিৰ গাত। ব্যস্ত হৈ পৰিছে নাচনীসকল। হেঁপাহৰ ৰঙালী বিহুটি পালেহি দুৱাৰ দলিত। ৰঙালী বিহুৰ বতৰলৈ পুনৰ নাহৰ ফুলে দিলে প্ৰকৃতিক নৰূপ। সমগত হেঁপাহৰ বিহুটিক আদৰিবলৈ পিছ পৰি থকা নাই কণ কণ কিশোৰীৰ লগতে যুৱতীসকল। এই ক্ষেত্ৰত ৰৈ থকা নাই লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চলিছে মোহনবাৰী বিহুৰ কৰ্মশালা। প্ৰায় 100 গৰাকী যুৱতীয়ে ঢোলৰ চাপত নাচিবলৈ আৰম্ভ কৰিলে বিহু নাচ। অসমবাসী ৰাইজলৈ মই আগন্তীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। লাহোৱাল ছাত্ৰ সন্থাই যি বিহু নাচ কৰ্মশালা আয়োজন কৰিছে, সেই বিহু নাচ কৰ্মশালাত মই প্ৰশিক্ষক হিচাপে উপস্থিত থাকি খুব ভাল লাগিলে আৰু তেওঁলোকৰ এই আয়োজন সঁচাকৈ শলাগ লবলগীয়া। আমাৰ নৱপ্ৰজন্মসকল ওলাই আহিছে, আমাৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষণ হৈ পেলাই আগ্ৰহ হৈ পেলাই তেওঁলোকে যে ওলাই আহিছে, আমাৰ বিহুটোক যে আঁকোৱালি লৈছে, সেইটোৰ কাৰণে বহুত ভাল লাগিছে। আৰু এই প্ৰশিক্ষণটো উপস্থিত থাকিও খুব ভাল লাগিছে। ল'ৰা ছোৱালীসকলে ইমান ধুনীয়াকৈ শিকিছে, তেওঁলোকে মানে ভালকৈ ল'ব পাৰিছে, সেইকাৰণে বেছি ভাল লাগে। ইয়াত মুঠ 100 ওপৰত মানে শিক্ষাৰ্থী আছে। আজি 4 নম্বৰ দিন প্ৰশিক্ষণ হোৱা। মই বিহু মঞ্চতো আশা কৰিছো আৰু একো গৰাকী যেন ভাল বিহুৱতী হৈ পেলাই ওলাই আহক, তাৰে মই কামনা কৰিছো। বাপতি ৰঙালী বিহু বৰ্তমান সময় সমাগত অসমৰ চৌদিশে ঢোলেই গুমগুমাট হৈছে। ঠিক তেনেদৰে আমি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এবছৰো এখন এই বিহু নাচ কৰ্মশালা আয়োজন কৰিছো। উক্ত কৰ্মশালাত প্ৰশিক্ষণ হিচাপে লতাশিল বিহু সমাগী শতাব্দী কলিতা বাইদেৱে আমাৰ এই প্ৰশিক্ষণ আগবঢ়াই যে যোৱা 26 মাৰ্চৰ পৰা অহা 4 এপ্ৰিললৈকে এই কাৰ্যসূচী সমাপ্ত ঘটিব। আৰু আমি আটফুল্লিত হৈছো যে মোহনবাৰী অঞ্চলৰ বৃহত্তৰ মোহনবাৰী অঞ্চলৰ আশে পাশে যিসকল নাচনীসকল আহিছে, কণ কণ ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতলোকে অলপ ভাল হৈছে। এই জেগাত সকলোৱে ধন্যবাদ জনাইছো। বৰ্তমান আমাৰ 200 অধিক প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, ডিবি নিউজ।